নমস্কাৰ খমাকি মই মহিন আৰু স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ' মাজত। গুড মৰ্ণিং ফ্ৰম নাহৰকটীয়া। যোৱা কাইলৈ আমি আহি পাইছিলোঁ নাহৰকটীয়া, যিহেতু ডিব্ৰুগড়ৰ পৰা চাইকেল চলাই চলাই আহি পাইছিলোঁ আমি ডিব্ৰুগড় নাহৰকটীয়া সময়দাহঁতৰ ঘৰত। গৈ আছোঁ নাহৰকটীয়া সময়দা ঘৰলৈ, আৰু এইফালে আমাৰ টুকটুক আহি গ'ল, আমি টুকটুকতে গৈ আছোঁ, আৰু এইফালে পংকজ ভাই আৰু মহাদেৱ ভাই আছে। দেন গৈ আছোঁ আৰু আমাৰ চাইকেল কেইখন মানে তাতে আছে সময়দাহঁতৰ ঘৰতে। ফাইনেলি আহি পাই গ'লো, আৰু অহাৰ লগে লগে আমাক খাব দিছিলে ফুৰি, এতিয়া গা ধুব গৈছে। আমি ৰুটিটো খাই লওঁ নেকি। আৰু এইফালে আমাৰ সময়দাই গাড়ী চলাই আছে, তো বঢ়িয়াকৈ আমি যাই আছোঁ। সময়দাই য'ত য'ত লৈ যায় তাতে আমি যাম, আৰু বঢ়িয়াকৈ আমি গছৰ পুলি ৰোপণ কৰিম। কি কবি মহাদেৱ? ভাল লাগিছে, মানে পাহৰিব নোৱাৰোঁ আৰু দিনটো, মানে সদায় ভিডিঅ'ত চাই থাকোঁ। আজি ঘূৰি আছোঁ গাড়ী নাহৰকটীয়াত। এতিয়া বৰ্তমান নাহৰকটীয়া মেইন টাউনত আছোঁ, আৰু প্ৰথমতে আমাক কলেজত লৈ যাব, নাহৰকটীয়া কলেজত। দিহিং নেশ্যনেল পাৰ্ক যে আছে, তো তাত আমি যাম আৰু জেগাই জেগাই ঘূৰি আছোঁ আৰু। আৰু আহি আমি প্ৰথমখন কলেজত সোমালোঁ, নাহৰকটীয়া কলেজ। তো চাব পাৰে এইফালে একদম গাঁত পূৰা একদম ৰেডি কৰি ৰাখিছে, তো এইফালে একদম পূৰা 5টা। আৰু প্ৰথমটো নাহৰ গছৰ পুলি আমি এইফালে ৰোপণ কৰিব লৈছোঁ। সেইফালে আমাৰ দাদা দুজন আছে। তোমালোকৰ নাম দুটা ক'বা। নমস্কাৰ, মোৰ নাম মনোজ বৰা। আৰু তোমাৰ? নমস্কাৰ, মোৰ নাম গণেশ মাঝি। আজি যে তোমালোকে নাহৰ গছৰ পুলিটো ৰোপণ কৰিলা, এই নাহৰ গছৰ পুলিটোক এতিয়া তোমালোকে সম্পূৰ্ণ দায়িত্ব ল'ব লাগিব। যেতিয়ালৈকে কলেজখনত তোমালোকে পঢ়ি আছা, তেতিয়ালৈকে এই নাহৰ পুলিটো তোমালোকে বচাই ৰাখিব লাগিব। কাৰণ জুবিন দাই কৈ গৈছিল যে নাহৰকৈ চিঞৰি থাকিলে নহ'ব, নাহৰ আমি ৰুব লাগিব। য'ত নাহৰ থাকিব ত'ত জুবিন দা থাকিব। গতিকে জুবিন দাক জীয়াই ৰাখিব লগা হ'লে এই নাহৰ পুলিটো জীয়াই ৰাখিব লাগিব। আৰু যদি তোমালোকে নাহৰ পুলিটো বচাই ৰাখিব পাৰিছা, তেন্তে নেক্সট বাৰ আহোঁতে তোমালোকলৈ এটা আমি ডাঙৰ উপহাৰ লৈ আহিম। আৰু যদি বচাই ৰাখিব পৰা নাই, তেন্তে তোমালোকৰ পকেটৰ পইচাৰে আনি আকৌ ইয়াত গছপুলি ৰোপণ কৰিব লাগিব। সেইকাৰণে মই নামটো আৰু ভিডিঅ'টো ল'লোঁ। ঠিক আছে, ধন্যবাদ। জয় জুবিন দা। জয় জুবিন দা। আৰু নেক্সটটো নাহৰ গছৰ পুলি এইফালে আমাৰ ছাৰ আৰু বাইদেউ, প্ৰিন্সিপাল ছাৰ আৰু এইফালে মেম আছে। আৰু এনেকৈ যেন আমাৰ জুবিন দাৰ স্মৃতি সদায় জীয়াই থাকে ছাৰ। আৰু 3 নম্বৰ নাহৰ গছৰ পুলিটো এইফালে আমাৰ সময়দা আছে, লগত মহিন আৰু মহাদেৱ। সময়দা কি ক'ব? ইমান দূৰৰ পৰা আহিছা, আৰু তোমালোকে যি প্ৰচেষ্টা লৈছা হাতত, হয়, আৰু সেই প্ৰচেষ্টা যে আমাৰ নাহৰকটীয়াত আহি পালেহি, হয়, সেইকাৰণে খুবেই ভাল লাগিছে। আমি তাকে আমি য'ত য'ত পাৰিম আজি তোমালোকক লৈ যাবলৈ চেষ্টা কৰিম, আৰু যাতে তোমালোকৰ যি চেষ্টা, যি সপোন, এয়া যাতে পূৰণ হয়, মই তাকে আশা কৰিছোঁ। তো সঁচাকৈ ধন্যবাদ জনাইছোঁ। আৰু এইফালে বঢ়িয়াকৈ নাহৰ পুলি ৰোপণ কৰিলে। আৰু লগতে তোমালোক সকলোকে কৈছোঁ, এই নাহৰ পুলিকেইটা যেনেকৈ ৰুলে তোমালোকে এতিয়া সম্পূৰ্ণ দায়িত্ব ল'ব লাগিব, হ'বনে? মানে কলেজত আহোঁতে আৰু যোৱাতে পানী অকণমান দি যাবা, তেতিয়া গছপুলিকেইটা জীয়াই থাকিব। কাৰণ প্ৰকৃতিক জীয়াই ৰাখিব লাগিব। জীয়াই আছোঁ যদি আমি প্ৰকৃতিৰ বাবে জীয়াই আছোঁ, গতিকে আমিও প্ৰকৃতিক জীয়াই ৰাখিব লাগিব। ঠিক আছে, জয় জুবিন দা। আৰু এইটো হ'ল আমাৰ 5 নম্বৰ নাহৰ গছৰ পুলি। আমি ট'টেলত নাহৰকটীয়া কলেজত আমি ট'টেলত 5টা নাহৰ আমি ৰোপণ কৰিলোঁ। বঢ়িয়াকৈ আমি নাহৰকটীয়া কলেজত আমি গছ পুলি ৰুই এতিয়া আমি আকৌ বেলেগ এখন ঠাইলৈ যাই আছোঁ। তো ভাল লাগি গ'ল ন মহিন? মজা লাগি গ'ল। 5জোপা নাহৰ গছৰ পুলি ল'লোঁ। এখন এতিয়া মানে বেলেগ এখন স্কুলত গৈ আছোঁ, আমাৰ সময়দা লাগি আছে, ক'ত লৈ আছে। আৰু ইমান ধুনীয়া ৰেচপন্স, মানে বহুত মানে মানিবলগীয়া ৰেচপন্স, ভাল লাগিছে। তো এতিয়া আকৌ আমি নেক্সট আৰু সময়দাহে জানি আৰু ক'ত লৈ যায়। আৰু এইবাৰ আহিলোঁ আমি জয়পুৰ জাতীয় বিদ্যালয়, কিন্তু বৰ্তমান স্কুল বন্ধ আছে, প্ৰাইভেট স্কুল, আৰু মানে এক্সাম চলি আছে ন, সেইকাৰণে মানে স্কুলখন বন্ধ আছে। যি নহওক, তেখেতে তাৰমানে 2টা গছপুলি ইয়াতে ৰোপণ কৰিবলৈ দিছে, আৰু তেখেতে দায়িত্ব ল'ব। আৰু স্কুলখন তেখেতৰ নিজৰ আৰু 2জন আছে ন? হয়, আমাৰ 2জন পাৰ্টনাৰ আছে। তো 3জনৰ এনেকৈ তাৰমানে, তো ভাল লাগিছে পৰিৱেশটো বহুত বেছি। আৰু মানে চাইডে চাইডে এনেকৈ গছপুলি সৰুকৈ ৰুৱাই আছে, কিন্তু ডাঙৰ হ'লে আৰু বহুত বেছি ভাল লগা হ'ব। বাকী যি নহওক, এতিয়া আমিও নাহৰ গছৰ পুলি 2টা ৰোপণ কৰি জুবিন দাৰ স্মৃতি এই জয়পুৰ জাতীয় বিদ্যালয়ত আমিও জীয়াই ৰাখোঁ বলক। আৰু সেইটো হ'ল আমাৰ প্ৰথমটো নাহৰ গছৰ পুলি। আৰু এইফালে আমাৰ ৰুই আছে মহিন, আৰু লগতে
ঘৰত থাকিলে খুৰা বুলি মাতিলোঁ আৰু ইয়াতে ছাৰ বুলিয়ে মাতিব লাগিব স্কুলত আহিছোঁ যেতিয়া তো এনেকৈ জুবিন দাৰ স্মৃতি সদায় জীয়াই ৰাখিব লাগিব আমাৰ মাজত আৰু এইটো আমাৰ শেষৰটো নাহৰ গছৰ পুলি তাৰমানে আমি 2টা নাহৰ গছৰ পুলি ইয়াতে ৰোপণ কৰিলোঁ আৰু অলৰেডি আগতে ইয়াতে মোটামুটি 5-6টামান লগোৱাই আছে আৰু আমাৰ 2টালৈ 8টা তো যেতিয়া ডাঙৰ হ'ব মানে বহুত বেছি ভাল লগা হ'ব গোটেই একদম নাহৰে একদম মজা লাগিব আৰু এইবাৰ আহিলোঁ আমি নাগাঘাট প্ৰাথমিক বিদ্যালয় আৰু ইয়াতো আমি গছপুলি ৰোপণ কৰিম নমস্কাৰ ছাত্ৰ ছাত্ৰীখিনি একদম পুৰা গাঁত খান্দিও ৰেডি কৰি থৈ দিছে এইফালে দেখো কোনে গাঁত খান্দিছে তোমালোকে খান্দিছা ৱা এইফালে সময়দা আহিছে নমস্কাৰ দিয়া আৰু এওঁলোকে তাৰমানে অলপমান হেৰি কৰি আছে তাৰমানে গোবৰ আনিছে তেওঁলোকে এইটো তোমাৰ ভাগত নেকি নেদিয়া বেলেগক অ' তোমাৰ আৰু ৱা আৰু কাৰ কোনে আনিছা গোবৰ চবেই আনিছা ক'ৰ পৰা আনিছা বিচাৰি হয় নেকি তোমালোকে যে আজি নাহৰ গছৰ পুলিটো ৰোপণ কৰিবা ইয়াক এতিয়া তোমালোকে সম্পূৰ্ণ দায়িত্ব ল'ব লাগিব কি নাম তোমাৰ আৰু বাবু আজি যে তোমালোকে গছৰ পুলিটো ৰুলা স্কুলত আহোঁতে আৰু যাওঁতে সদায় পানী দি থাকিবা তেতিয়াহে গছৰ পুলিটো ডাঙৰ হ'ব হয়নে তো গতিকে গৰু ছাগলে খাই নেকি সেইটো লক্ষ্য দিবা তোমাৰ স্কুলৰ পৰা কিমান দূৰত ঘৰ ৰঙাটিং ওলাই থকাতে ইয়াৰ পৰা দেখিছোঁ ৰঙাটিং এইটো আমাৰ 2 নম্বৰ নাহৰ গছৰ পুলি আৰু ৰোপণ কৰিব আমাৰ ভণ্টি দুজনী নাম কোৱা তোমালোকে যে নাহৰ পুলিটো ৰোপণ কৰিলা এতিয়া তোমালোকৰ সম্পূৰ্ণ দায়িত্ব ল'বৰ হৈ গ'ল হা যেতিয়া স্কুলত আহিবা পানী দিবা যেতিয়া স্কুল ছুটি হ'ব তেতিয়া ঘৰত যোৱাতে পানী দি যাবা যদি গছপুলিটো বচাই ৰাখিব পাৰিছা তেন্তে তোমালোকলৈ এটা ডাঙৰ উপহাৰ লৈ আহিম আৰু যদি গছপুলিটো বচাই ৰাখিব পৰা নাই তেন্তে তোমালোকৰ পকেটৰ পইচাৰে আনি আকৌ ইয়াত গছপুলি ৰোপণ কৰিব লাগিব ঠিক আছে বুজিলা নহয় তুমি জুবিনদাৰ কোনটো গান ভাল পোৱা মায়াবিনী ভাল পোৱা বাহ বঢ়িয়া এইটো হ'ল আমাৰ 3 নম্বৰ নাহৰ গছৰ পুলি আৰু ৰোপণ কৰিব আমাৰ ভণ্টি দুজনী নাম কোৱা আজি যে তোমালোকে গছপুলিটো ৰোপণ কৰিলা এওঁলোকক যে দায়িত্ব দিছোঁ সেনেকৈ তোমালোকৰ দায়িত্ব পালন কৰিবা যেতিয়া গছপুলিটো ডাঙৰ হ'ব আমি আকৌ চাব আহিম আৰু যদি ডাঙৰ হৈছে তেন্তে তোমালোকলৈ আমি ডাঙৰ উপহাৰ এটা লৈ আহিম দেই সেইকাৰণে স্কুলত আহোঁতে আৰু যাওঁতে সদায় পানী দি থাকিবা আৰু গছপুলিটো ডাঙৰ কৰা যত্ন ল'বা